মৰ্জিনা খাতুন ক'ত ঘৰ আপোনাৰ চৰ অঞ্চলত ঘৰ ডিষ্ট্ৰিক্ট কি পৰে আপোনালোকৰ জিলা নলবাৰী জিলাৰ মৰ্জিনা খাতুন আগতে কি বেমাৰ আছিলে আপোনাৰ টিউমাৰ আছিলে আপোনাৰ কিমানটা টিউমাৰ হৈছিলে না কেইটা আছিলে দুটা তিনিটা চাৰিটা এটা টিউমাৰ আছিলে ক'ত আছিলে বুকুত নে ক'ত আপোনাৰ বুকুত টিউমাৰ হৈছিলে আৰু ডক্টৰে ঔষধ খাইছিলে আপুনি মানে কিমান দিন ডক্টৰৰ চিকিৎসা কৰিছে 7 বছৰ আপুনি টিউমাৰ এটা লৈ আছিলে আৰু 7 বছৰ ধৰি আপুনি ডক্টৰৰ ঔষধ খাই আছিলে আৰু টিউমাৰটো ভাল হৈছিল নে হোৱা নাছিল আচ্ছা পিছত কেনেকৈ ভাল পালে আপুনি কোনটোত আপুনি বস্তুটো দেখুৱাই দিয়ক কোনটো এইটো মানে এইটো খাইছিলে আপুনি এইটো ব্যৱহাৰ কৰিছিলে আচ্ছা কিমান দিন ব্যৱহাৰ কৰিছিলে 3টা খোৱাৰ পিছত এটা খোৱাৰ পিছতে আপুনি অকণ ৰিজাল্ট পাইছে তো 3টা যেতিয়া 3টা মানে 3টাই বক্স খাইছে নে 3টা ভিতৰত পেকেট খাইছে মাত্ৰ এই 3টা খাইছে মানে 11 টকা 33টা খাইছে আপুনি 3টা পেকেট খাইছিলে ইয়াৰ পৰা না 3টা বক্স খাইছে 3টা বক্স খাইছে তো 3টা বক্স এক মাহ খোৱাৰ লগে লগে আপোনাৰ টিউমাৰ নাই এতিয়া একেবাৰে নাই চাফা হৈ গৈছে বঢ়িয়া আৰু কি হৈছিলে এলাৰ্জি হৈছিলে 5 বছৰ হ'ল গালত উঠি থাকে এলাৰ্জিবিলাক আৰু এতিয়াতো নাই মই নিজে দেখিছোঁ আপোনাৰ নাই তো ঠিক আছে তো ভাল লাগিল তো বঢ়িয়া